नमस्कार, आप देख रहे हैं चाणक्य न्यूज और मैं हूं आपके साथ मानवी ठाकुर। आज की कुछ खास खबरें। असम के शोणितपुर जिले के अंतर्गत नयापाम में आज चिराजुली आंचलिक पूर्व सैनिक संघ की एक विशेष बैठक आयोजित की गई। उल्लेखनीय है कि यह बैठक पूर्व सैनिकों तथा सैनिकों के परिवारों से जुड़ी विभिन्न समस्याओं को लेकर आयोजित की गई थी। चिराजुली आंचलिक पूर्व सैनिक संघ के अध्यक्ष शयन कुमार दास की अध्यक्षता में आयोजित इस बैठक के उद्देश्य को आंचलिक सचिव दिलीप तालुकदार ने स्पष्ट किया। आज की इस बैठक में शोणितपुर जिले सैनिक कल्याण अधिकारी ग्रुप कैप्टन दुर्लभ ज्योति दास उपस्थित रहे और उन्होंने महत्वपूर्ण संबोधन दिया। इसके अलावा आज की बैठक में जिला विधिक सेवा प्राधिकरण की ओर से हेमंत दाहार, चिराजुली आंचलिक पूर्व सैनिक संघ के मुख्य सलाहकार SGT तिलक पखुवाल, प्रहरी लाइफ इंश्योरेंस कंपनी के तेजपुर शाखा এখন বিশেষ সভা অনুষ্ঠিত হৈছে চিৰাজুলীত। সভাত আপোনালোকেও আজি অংশগ্ৰহণ কৰিছে, কি ক'ব? হয়, আজি প্ৰাক্তন সৈনিকসকলৰ এখন সভা ইয়াত অনুষ্ঠিত কৰা হৈছে। ইয়াত জিলা সৈনিক বোৰ্ড আৰু ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শোণিতপুৰ দুটা সন্থাই মিলি পেলাই এই সভাখন আয়োজন কৰিছে। ইয়াত আমি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ পৰা আহিছোঁ এক্স ছাৰ্ভিচমেনসকলক কিছুমান কথা এৱেৰ কৰিবৰ কাৰণে, তেওঁলোকৰ যোনখিনি অধিকাৰ আছে সেইখিনিৰ বিষয়ে জনাবৰ কাৰণে, আৰু আমাৰ এতিয়া ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিত PLVৰ ৰিক্ৰুইটমেণ্ট হ'বলৈ গৈ আছে। PLV হিচাপে কিছুমান এক্স ছাৰ্ভিচমেনে যোগদান কৰিব পাৰে, সেই বিষয়ে মই এই সভাখনত অৱগত কৰালোঁ। আৰু বিনামূলীয়া কিছুমান আইনী সাহায্যৰ কথা আছে, বিনামূলীয়া আইনী সেৱাৰ কথা আছে, সেইখিনি গোটেইখিনি মই তেওঁলোকক বুজালোঁ আৰু তেওঁলোক সকলোৱে সহযোগ কৰিছে, সেইখিনি কথা ভাল পাইছে আৰু সকলোৱে উপকৃত হ'ব বুলি আমি ভাবিছোঁ। প্ৰাক্তন সৈনিক সন্থাৰ উদ্যোগত আজি চিৰাজুলী নপাম মণ্ডপত এখন বিশেষ সভা আয়োজন কৰা হৈছে, কি ক'ব? এইটো আমাৰ সৌভাগ্যৰ বিষয় যে চিৰাজুলী বৃহত্তৰ চিৰাজুলী আঞ্চলিকত আমি প্ৰাক্তন সৈনিক লগতে বিধৱা আই মাতৃসকল, তেজপুৰ আমাৰ জিলা সৈনিক বোৰ্ড, গতিকে তাত যোৱাটো বহুত কষ্টকৰ হয়। আৰু আজি আমাৰ সৌভাগ্য বুলি সেইকাৰণে কওঁ যে জিলা সৈনিক বোৰ্ডৰ গোটেই কাৰ্যালয় গ্ৰুপ কেপ্টেইন দুৰ্লভজ্যোতি দাস ছাৰৰ নেতৃত্বত আমাৰ ইয়াত দুৱাৰ মুখত লৈ আহিছে। সেইকাৰণে বহুত ভাল লাগিল আৰু নিজৰ নিজৰ সমস্যাবোৰ ইয়াতে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰি আছে। আৰু ইয়াত বেংকৰ পৰা বিষয়াসকল আহিছে। আমাৰ আইনী এক্স ছাৰ্ভিচমেনৰ কাৰণে যিটো আইনী সহযোগৰ কাৰণে এটা চেল খোলা হৈছে, যিটো হ'ল নালচা বুলি আমি ভাবোঁ, নালচা বুলি জানো। তেওঁৰ নালচাৰ প্ৰতিনিধিও আহিছিল, আহি কি ধৰণৰ কেছ তেখেত হেণ্ডলিং কৰে সেই বিষয়ে অৱগত কৰিলে আৰু যিকোনো আইনী সহযোগৰ কাৰণে তেখেতে সহায় কৰিব বিনা মূল্যত। আৰু ইয়াত প্ৰায় 80% 90% ভেটাৰেন্স উপস্থিত আছে। ভাল লাগিল। এনেকুৱাই যাতে আমাৰ ভেটাৰেন্সৰ কাৰণে, দেশৰ কাৰণে কাম কৰি অহা সকলৰ যে ইমান ব্যৱস্থা আৰু ইমান যে আমাৰ কাৰণে চিন্তা কৰে গভৰ্ণমেণ্টে, চৰকাৰে, অসম চৰকাৰেই হওক আৰু ভাৰত চৰকাৰেই হওক, আমি বহুত নিজকে গৌৰৱবোধ অনুভৱ কৰি আছোঁ। উপকৃত কৰাকৈ আজি দেখা গৈছে আপোনালোকে এখন বিশেষ সভা আয়োজন কৰিছে চিৰাজুলীত, কি ক'ব? আজি এইটো হ'ল চিৰাজুলীত মই ডিৰেক্টৰেট অফ সৈনিক ৱেলফেয়াৰ ৰেছপঞ্চ, মই জিলা সৈনিক ৱেলফেয়াৰ অফিচাৰ। আমি নৰ্মেলি আমাৰ কাম হয় যে অলপ বেলেগ অঞ্চলত গৈ পেলাই আমি এনেকৈ মিনি ৰেলী বুলি কওঁ। মিনি ৰেলী হ'ল আমাৰ যি আমি যেনেকৈ আমি অফিচ তেজপুৰত, মানুহবোৰ আমাৰ অফিচত যোৱাতকৈ আমি আহোঁ, বেলেগ জেগাত গৈ পাওঁ, চ' ডেট আমি হেল্প কৰিব পাৰোঁ, মানুহক মেক্সিমাম কভাৰেজ দিব পাৰোঁ আমাৰ ছাৰ্ভিচবোৰৰ। আমাৰ যি ছাৰ্ভিচেছ থাকে, ডেটা আপডেশ্যন, ৱেলফেয়াৰ এপ্লিকেশ্যন, ফিনান্সিয়েল এইটো ফিনান্সিয়েল এইড, ভেৰিয়াছ ৱেলফেয়াৰ মেজাৰ্ছ হেল্প কৰিবৰ কাৰণে, সেইটো ইউটিলাইজ কৰিবৰ কাৰণে আমি হেল্প কৰা কাম হয় আমাৰ ডিপাৰ্টমেণ্টটোৰ। আৰু আমি আমাৰ অফিচেছবোৰ বেলেগ অঞ্চলত লৈ আহোঁ, চ' ডেট ইনষ্টেড অফ those people coming to our office, we try our best to reach out to বেলেগ আঞ্চলিক বেলেগ নুক এণ্ড কৰ্নাৰ অফ দ্য ষ্টেট, তাতে গৈ পেলাই আমি চব এক্স ভেটেৰান কমিউনিটিক আমি কণ্টেক্ট কৰিব বিচাৰোঁ। ভাল পাওঁ এইটো কৰি। আৰু
আজি খুব ভাল লাগিছে ডেট চিৰাজুলি আঞ্চলিকৰ আটাইবোৰ মেক্সিমাম ভেটেৰান কমিউনিটি ইয়াতে ইমান আগ্ৰহ কৰি আহিছে আৰু খুব বেচিকেলি আই থেংক Zayanda Sahab that he has actually managed to খুব মানুহবোৰ ইয়াতে লৈ আনিব পাৰিছে চবকে আটাইকে এণ্ড I think it has been a very fruitful. I mean, other than normal হেৰিতকৈ আমি কিছুমান এডভাইচ দিওঁ আমাৰ লিগেল চেলৰ মানুহ আহিছিলে তেখেত ৰিপ্ৰেজেণ্টেটিভ আহিছিল এডভাইচ দিবৰ কাৰণে বেংক HDFC বেংকৰ পৰা এটা মানুহবোৰক বুজাইছিলে এবাউট চাইবাৰ ছিকিউৰিটি এণ্ড বেংকিং ফ্ৰড ফিনান্সিয়েল ফ্ৰডৰ বিষয়ে এণ্ড it has turned out to be a very fruitful association ভাল লাগিলে থেংক ইউ